কৃষ্ণ পাদ মধুই মোর নিজ গতি হরি নাম বিনে জানো ভকতি রাম হরি নাম বিনে আন না জানো ভকতি। সাধু সমস্তলৈ সেৱা জনাই KKM কৃষ্ণ কথা অমৃত আমাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনাক সকলোৱে আগবঢ়াব বিচাৰিছোঁ ঘোষাৰ 197 খণ্ডটি। এই 197 খণ্ডত আমি আগবঢ়াম আপোনাক সকলোৱে ঘোষাৰ 577 আৰু 578 নম্বৰ ঘোষা। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই এই ঘোষাৰ পূজ্যৰ দ্বাৰাই মনুষ্যলৈ কি আগবঢ়াইছে। আহক তেন্তে কৃষ্ণ পাদ পদ্ম মোর নিজ গতি হরি নাম বিনে আন জানো ভকতি রাম হরি নাম বিনে জানো ভকতি। কৃষ্ণ নাম পদ্ম যুগলেই মোৰ একমাত্ৰ গতি। ঈশ্বৰ কৃষ্ণৰ গুণ নামৰ বাহিৰে মই আন একো ভকতি নাজানো। এই ঘোষাটিৰ তাৎপৰ্য অধ্যায়ৰ পৰা উদ্ধৃত বৈকুণ্ঠৰ কল্পতৰু স্বৰূপ ভাগৱত শাস্ত্ৰৰ একমাত্ৰ সিদ্ধান্ত হৰিনাম। ঈশ্বৰ কৃষ্ণ দৈৱকী নন্দনেই একমাত্ৰ ভজনীয় দেৱতা। পৰম পুৰুষ ঈশ্বৰ কৃষ্ণৰ পাদ পদ্মত শৰণাপন্ন হৈ ঐকান্তিক চিত্তে তেওঁ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থকাই শ্ৰেষ্ঠ ভক্তি বুলি শ্ৰীমদ ভাগৱত শাস্ত্ৰত সিদ্ধান্ত দি কৈছে। ভাগৱতত কৈছে কি এক কৃষ্ণদেৱ কৰি উপসেৱ তাহান নাম
কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰাতান কাম ঈশ্বৰ কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তনৰ বাহিৰে অন্যান্য যিমান সাধন মাৰ্গ আছে সকলোবোৰেই পৰম দুষ্কৰ আৰু সেইবোৰ আচৰণ কৰাটো কলি যুগত নিষ্প্ৰয়োজন। এতেকে সুদৃঢ় বিশ্বাসে এক শৰণ নাম ধৰ্ম আশ্ৰয় কৰাই শ্ৰেয় হ'ল এক ঈশ্বৰ সাধন কৰা সাধু সমস্ত। এতিয়া আমি আগবাঢ়িছো 578 নম্বৰ ৰাম কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ রাম কৃষ্ণ মীরা ঝুঠা আর রাম কৃষ্ণ বিনে ঝুঠা রাম কৃষ্ণ নামেই একমাত্ৰ সাৰ তত্ত্ব। এই ৰাম কৃষ্ণ নামৰ বাহিৰে আন সকলোবোৰ ধৰ্ম তত্ত্বই ঝুঠা অৰ্থাৎ অপবিত্ৰ। মহাপুৰুষ শ্ৰী মাধৱদেৱে এই ঘোষা সংকলিত কৰা অধ্যায়ৰ শিৰোনামত তাৎপৰ্য শব্দটি ব্যৱহাৰ কৰিছে। তাৎপৰ্যৰ অৰ্থ হ'ল সাৰ সিদ্ধান্ত। ঘোষা শাস্ত্ৰৰ আৰম্ভণিৰে পৰা যিমানবোৰ ধৰ্ম তত্ত্ব আলোচনা কৰা হ'ল সকলোবিলাকৰ তাৎপৰ্য অৰ্থাৎ সাৰ সিদ্ধান্তসমূহ এই অধ্যায়ত প্ৰকাশ কৰিছে। তেৰাৰ বিচাৰ বুদ্ধিমতে এই ঘোৰ কলিকালত একমাত্ৰ ৰাম কৃষ্ণ নামী সাৰ। ইয়াৰ বাহিৰে বাকী যিমান ধৰ্ম আছে বা ধৰ্ম তত্ত্বৰ বিচাৰ আছে সকলোবিলাকেই ঝুঠা। ঝুঠা মানে খোৱা আহাৰৰ পেলনীয়া উচ্ছিষ্ট অৰ্থাৎ অতি অপবিত্ৰ দ্ৰব্যক বুজায়। চোৱা ঝুঠা দ্ৰব্যসমূহ যেনেকৈ কোনো লোকেই আদৰ নকৰে, চোৱা পাতনিত কাউৰী কুকুৰৰহে আহাৰ হয় কৃষ্ণ, ঠিক তেনেকৈ হৰি নামত বাহিৰে অন্য ধৰ্ম কৰ্মসমূহ
তত্ত্ব বিচাৰ কৰিলে ঠিক তেনেকৈ হয়। সেই সকলোবিলাকেই এই কলিকালৰ চোৱা অপবিত্ৰ। মহাপুৰুষজনাই এনে মৰ্মস্পৰ্শী বাণী থকা স্বত্বেও লোকসকলে অসাৰ বেদ মাৰ্গ কৰ্মকাণ্ড বিধি ব্যৱস্থা বাণী থকা ব্যৱস্থাসমূহ বিশ্বাস কৰাটো কেনে ৰহস্যজনক। এই কথা সুধি সমাজে বিচাৰ কৰি চাওক। কৃষ্ণ নাম লোৱা হে নাম লোৱা হৰি ভজা হে হৰি ভজা। গীতা ভাগৱত শাস্ত্ৰৰ সাৰ তত্ত্ব বিচাৰি হৰি শৰণ লোৱা। গীতা ভাগৱত শাস্ত্ৰ তত্ত্ব বিচাৰি হৰি চৰণ শৰণ লোৱা। নাম লোৱা হে নাম লোৱা হৰিক ভজা হে হৰিক ভজা। গীতা ভাগৱত শাস্ত্ৰসমূহৰ তত্ত্ব আলোচি একমনে ভজা। কলিকা নামে হল সমস্ত ভাৰ। কলিকা নামে হল সমস্ত ভাৰ। নাম লোৱা হে নাম লোৱা হৰিকে ভজা হে হৰিকে ভজা। একমনে শুদ্ধ চিতে কায় বাক্য মনে নাম লোৱা হৰিকে ভজা হে মন হৰিকে ভজা। নাম লোৱা হে মন নাম লোৱা হৰিকে ভজা হে মন হৰি ভজা। সমস্ত আজিলৈ আমি